আজি মই উপস্থিত আছোঁ জোলাগাঁও বৰ নামঘৰত। আজি আমাৰ কাৰণে, অকল আমাৰ বা মোৰ কাৰণেই নহয়, গোটেই অসমবাসীৰ কাৰণে এটা দুখ লগা দিন। সেয়েহে আজি জুবিন দাক সুঁৱৰি তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰি আমাৰ ৰাজহুৱা প্ৰেক্ষাগৃহত, নামঘৰৰ প্ৰেক্ষাগৃহত তেখেতৰ হৈ এগছি চাকি জ্বলাই তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। মোৰ লগতে গোটেই গাঁৱৰ মানুহখিনিয়ে তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰি তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে। তেখেত আমাৰ মাজত সদায় থাকিব। তেখেতৰ শৰীৰটোহে নাই, কিন্তু তেখেতৰ আত্মা, মন, প্ৰাণ সকলো অসমবাসীৰ মাজত বিৰাজমান হৈ থাকিব। তেখেতৰ হৈ সকলোৱে এটি ঘোষা গালে তেখেতৰ আত্মাৰ শান্তিৰ বাবে। তেখেত য'তেই নাথাকক কিয় শান্তিত থাকক, সকলোৱে আশা কৰিছে। তেখেতৰ আত্মাৰ শান্তিৰ বাবে 1 মিনিট মৌন ব্ৰত কৰিলে। কৰি আমাৰ গাঁৱৰ আইমাতৃসকল তথা কণ কণ মইনা মাইনীসকল, আজি আমাৰ কাৰণে বৰ বিষাদৰ দিন। আজি বুলিয়ে নহয়, যোৱাকালিৰ পৰা আমি যেতিয়াৰ পৰা খবৰটো পাইছোঁ, যিটো খবৰ আমি বিশ্বাস কৰিব পৰা নাই, তথাপিও আমি সেইটো বিশ্বাসত ল'ব লাগিব। গতিকে আজি আমাৰ সঁচাকৈ যথেষ্ট কষ্ট পাইছোঁ, আমি বিশ্বাস কৰি ল'বই পৰা নাই এতিয়ালৈকে। আমাৰ মাজত আমাৰ অতিকে মৰমৰ, আমাৰ হিয়াৰ আমঠু মৰমৰ জুবিন দা আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে হেৰাই গ'ল। তেওঁ হেৰাই যোৱা নাই, তেওঁ আমাৰ মাজত সদায় জীয়াই থাকিব। কিন্তু আগৰ দৰে যিদৰে আমাৰ সুশৰীৰে তেখেতে বিভিন্ন অনুষ্ঠান কৰেহি, আমাৰ মাজত আমাৰ সকলোকে যিদৰে বুকুৰ মাজত আঁকোৱালি লয়, ঠিক সেইদৰে আমি তেখেতক পুনৰ নাপাম। তেওঁৰ সৃষ্টিৰাজি আমাৰ মাজত আজীৱন অমৰ হৈ থাকিব। তেওঁ 1972 চনৰ 18 নৱেম্বৰ তাৰিখে জন্মগ্ৰহণ কৰি যোৱাকালি 19 ছেপ্টেম্বৰ 2025 চনত বিয়োগগামী হ'ল। কেৱল মাত্ৰ 52 বছৰ বয়সতে তেখেতে আমাৰ মাজৰ পৰা ইহ সংসাৰ এৰি পৰলোকলৈ গুচি গ'ল। কিন্তু তেখেতৰ যিখিনি সৃষ্টিৰাজি, যি সৃষ্টিৰাজিয়ে আমাৰ অসমীয়া সমাজখনৰ কলা সংস্কৃতি বিভিন্ন দিশত আমাৰ সুপ্ত অৱস্থাৰ পৰা প্ৰায় মৃতপ্ৰায় অৱস্থাৰ পৰা আমাৰ বিশ্বমুখী কৰি তুলিলে, সেই কাৰণে আমি তেখেতৰ ওচৰত চিৰনমস্য। তেখেতৰ 90 দশকৰ পৰা আৰম্ভ কৰি প্ৰতিটো গীতেই যিদৰে কালজয়ী গীত তেখেতে সৃষ্টি কৰিলে, প্ৰত্যেকৰে হৃদয়ত সোমাই আছে। আৰু আমাৰ দুৰ্ভাগ্য যে তেখেতে অতি কম বয়সতে পৰলোকগামী হ'ল। তেখেতৰ আৰু আমি সৃষ্টি পালোহেঁতেন।
কিন্তু তেখেতে আমাৰ মাজলৈ যিখিনি অৱদান আগবঢ়াই থৈ গৈছে সেইখিনি আমি আঁকোৱালি লৈ সেইখিনিকে আমি জীয়াই ৰখাৰ আমি প্ৰয়াস কৰি যাম। তেখেতৰ যি তেওঁ এটা বিশেষ সত্তা, সৰুৰ পৰা আৰম্ভ কৰি বৃদ্ধলৈকে সকলোৰে লগত, পুৰুষ মহিলা কণ কণ শিশু সকলোৰে লগত তেওঁ যিদৰে আত্মীয়তাৰে থাকে, সকলোকে যিদৰে বুকুৰ মাজত আঁকোৱালি লয়, সেই আদৰ্শ আমি সকলোৱে মানি চলিব লাগিব। আজি সঁচাই আমাৰ কাৰণে যথেষ্ট এটা দুখৰ দিন। তেখেত আমাৰ মাজত নাই বুলি আমি ভাবিবই পৰা নাই, কিন্তু তথাপিও যিটো চিৰসত্য কথা সেইটো আমি মানিব লাগিব। গতিকে তেখেতে আমাৰ মাজত আমালে যিখিনি অৱদান দি থৈ গৈছে, এটা সময়ত বুলিয়ে নহয়, এতিয়াও আমাৰ প্ৰত্যেকটো অনুষ্ঠান, ধৰ্মীয় অনুষ্ঠানে হওক, সাংস্কৃতিক বিহু অনুষ্ঠানে হওক বা বিভিন্ন ধৰণৰ অনুষ্ঠানত তেখেতৰ সুৰীয়া গীত বাজি থাকে, আমাৰ মন প্ৰাণ আপ্লুত হৈ পৰে। গতিকে সেই ধাৰাটো গোটেই জীৱন যাতে অব্যাহত হৈ থাকক, বিভিন্ন অনুষ্ঠানত বিভিন্ন ঠাইত আমি যাতে তেখেতৰ সেই সুৰীয়া কণ্ঠ সদায় শুনি যাম, তেওঁৰ সুৰীয়া সৃষ্টিবোৰ যাতে আমি সদায় জীয়াই থাকিম। সেইকাৰণে আজি আমি জোলাগাঁও সমূহ ৰাইজ ইয়াত একত্ৰিত হৈ তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তিৰ কাৰণে সেৱা জনাইছোঁ। গতিকে আমি সকলোৱে পুনৰবাৰ কৈছোঁ, তেখেতৰ যি সৃষ্টি, তেখেতৰ কালজয়ী যি গীতসমূহ, সেই গীতসমূহ আমি সদায় জীয়াই ৰাখিম, এয়াই আমাৰ সংকল্প। তেখেতে যিহেতু মৃত্যুৰ আগতে কৈ গৈছিলে যে মৃত্যুৰ পিছত তেখেতক সুৰে মায়াবিনী গানটো গাবলৈ, সেয়েহে সকলোৱে দুআষাৰিমান গীতটো গালে।